কোৰাণখনত এনেকুৱা বহু ভয়ানক কথা আছে, মানুহক কেনেকৈ হত্যা কৰিব, অমুছলমানক কেনেকৈ মাৰিব। ইছলামেই যে একমাত্ৰ ধৰ্ম, সূৰা ৩ আয়াত 19 স্পষ্টকৈ দিছে, বিশ্বত একমাত্ৰ ধৰ্ম ইছলাম, তাৰ বাহিৰে পৃথিৱীত কোনো ধৰ্ম নাই। বাকী ধৰ্মৰ মানুহক মাৰি পেলাব লাগে, কাটি পেলাব লাগে। আয়াত 123 কৈছে, অবিশ্বাসীৰ মাজত যিবিলাক তোমালোকৰ ওচৰত ৰৈছে সিহঁতৰ সৈতে যুদ্ধ কৰা আৰু নিজৰ ঠাইৰ পৰা জঞ্জালবোৰ আঁতৰাই পেলোৱা। হত্যা কৰা, হিংসা কৰা আৰু মানুহৰ তেজ খুৱাই হয়তো মুছলমানৰ শেষ পৰিচয় হৈ থাকিবগৈ। যে 22 এপ্ৰিলৰ দিনা জম্মু কাশ্মীৰত পেহেলগামত যিটো ঘটনা ঘটিলে, ধৰ্মৰ আধাৰত ধৰ্ম সুধি সুধি যিধৰণে হিন্দু লোকক ইছলামিক মৌলবাদী সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে, এই ঘটনাটোৰ পিছত আজি যিটো পৰিৱেশ হৈছে, আজি আমি আপোনালোকক এইখিনি কথাহে ক'ব আহিছোঁ যে বিগত 7-8 বছৰৰ পৰা আমি যিবোৰ কথা কৈ আছিলোঁ যে এনেকুৱা ধৰণৰ নৰসংহাৰ, এনেকুৱা ধৰণৰ বৰ্বৰতাৰ আঁৰৰ কাৰণটো কি, এই কাৰণবোৰ বিচাৰিব গৈ কেৱল জম্মু কাশ্মীৰতে যে হৈছে এনেকুৱা নহয়, সমগ্ৰ বিশ্বত হৈছে, গোটেই ভাৰতৰ বিভিন্ন ঠাইত হৈছে। আজি য'ত য'ত মুছলমানৰ জনসংখ্যা বেছি, তেনেবোৰ ঠাইত এনেকুৱা ঘটনা এটা নৈত্য নৈমিত্তিক ঘটনাৰ নিচিনা হৈ গৈছেগৈ। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণ বিচাৰি বিচাৰি আমি কি পালোগৈ যেতিয়া আমি তেওঁলোকৰ এইখন পঢ়িলোঁ। এইখন কি? কোৰাণ শ্বৰীফ। এইখন বাংলাদেশৰ মাদ্ৰাছাত চলা এইখন তেওঁলোকৰ কোৰাণ শ্বৰীফখন, তেওঁলোকৰ ধৰ্মগ্ৰন্থখন। ইয়াত কি আছে? ইয়াত কি আছে সেই চিন্তা বিচাৰিবলৈ গৈ গৈ ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ বুলি এই কিতাপখন মই 2019 চনত লিখিছিলোঁ, য'ত 52টা আয়াতক প্ৰশ্ন কৰা হৈছিলে এইকেইটা কি। কাৰণ এই কোৰাণখনত যিখন কথা মই ইছলাম আৰু কোৰাণৰ কলংকিত কথাত লিখিছিলোঁ, কোৰাণখনত এনেকুৱা বহু ভয়ানক কথা আছে, মানুহক কেনেকৈ হত্যা কৰিব, অমুছলমানক কেনেকৈ মাৰিব। ইছলামেই যে একমাত্ৰ ধৰ্ম, সূৰা 3 আয়াত 19 স্পষ্টকৈ দিছে, বিশ্বত একমাত্ৰ ধৰ্ম ইছলাম, তাৰ বাহিৰে পৃথিৱীত কোনো ধৰ্ম নাই। বাকী ধৰ্মৰ মানুহক মাৰি পেলাব লাগে, কাটি পেলাব লাগে, এই কথাবোৰ স্পষ্টকৈ কোৱা আছে। আৰু কোৱা হৈছে সূৰা 9 আল বাকাৰা আয়াত 123 কৈছে, অবিশ্বাসীৰ মাজত যিবিলাক তোমালোকৰ ওচৰত ৰৈছে সিহঁতৰ সৈতে যুদ্ধ কৰা আৰু নিজৰ ঠাইৰ পৰা জঞ্জালবোৰ আঁতৰাই পেলোৱা। জঞ্জালবোৰ কোনবিলাক? যিবিলাক অমুছলমান তেওঁবিলাক জঞ্জাল। ক'ত আছে? কোৰাণৰ সূৰা 9 আয়াত 123। তাৰপিছত কি বুলি কৈছে? আপোনালোকৰ বুকু কঁপি উঠিব যে সূৰা 4 আয়াত 144, অমুছলমানৰ লগত বন্ধুত্ব কৰিব নালাগে। আকৌ কি বুলি কৈছে? যে ইছলামী ৰাজ কায়েম কৰাৰ কথা কৈছে, সূৰা 4 আয়াত 133। কি বুলি কৈছে? গতিকে দেশৰ পুৰণি গাঁথনি বদলাই দি তেওঁ নতুন ইছলামী ৰাজ কায়েম কৰিব। এই কথাবোৰ এইখন কিতাপত স্পষ্টকৈ লিখা আছে। তাৰপিছত আৰু ভয়ানক কথা কৈছে সূৰা 3 আয়াত 19, যে আল্লাহৰ ওচৰত একমাত্ৰ ধৰ্ম হৈছে ইছলাম আৰু যিসকলক কিতাপ দিয়া হৈছিল সেইসকলৰ মতভেদ নাই। সেইবোৰৰ ব্যতিৰেক যিবিলাকৰ ওচৰত জ্ঞান দিয়াৰ পিছতো জ্ঞান নাহে, তাৰমানে কৈছে যে ইছলাম যিবিলাক নহয় তেওঁবিলাক অজ্ঞানী মূৰ্খ, তেওঁলোকক হত্যা কৰিব লাগে, মাৰি পেলাব লাগে, এনেকুৱা অজস্ৰ কথা এই কিতাপখনত আছে। কিন্তু মোৰ আজি ক'বলগীয়া কথা এইটোহে যে ইমানখিনি লিখা পঢ়াৰ পিছত শেহতীয়াকৈ একাংশ মুছলমান, যোগ্য মুছলমান পণ্ডিতে, যোগ্য মুছলমান সমাজে এইটো কথা ক'ব খুজিছে যে এই কোৰাণবিলাক হেনো ভুল, এই কোৰাণবিলাক হেনো শুদ্ধ নহয়। এই কোৰাণবিলাক যিবোৰ কোৰাণ আপুনি আজি বজাৰত পাইছে, এইবিলাক বোলে কোনোবা মৌলানা মুফতিয়ে ভুল ব্যাখ্যা কৰিছে। সেই কথা বাৰম্বাৰ আলোচনা কৰিছে। অন্যৰ নাম নল'লেও ল'ব লাগিব, লখিমপুৰৰ এজন আজহাৰী, আল আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা পঢ়ি অহা মুস্তাফা কামাল আজহাৰীয়ে কথাবোৰ বাৰে বাৰে কৈছে যে বজাৰত উপলব্ধ বা মোৰ হাতত থকা কোৰাণখনো হয়তো ভুল। যদি ভুল হয় কোৰাণখন, তেতিয়াহ'লে ভুল কোৰাণখন মাদ্ৰাছাত পঢ়াই থকা কিয় হৈছে? ভুল কোৰাণখন পঢ়াই সাধাৰণ মুছলমানখিনিক বিপথে পৰিচালিত কৰি হত্যা কৰিবলৈ, সন্ত্ৰাসবাদী হ'বলৈ বাধ্য কোনে কৰাইছে? সেইখিনিও কিন্তু মৌলানা মুফতি, সেইখিনিও ইছলাম ধৰ্মৰ কোনোবা ধৰ্মগুৰুৱেই। এতিয়া আমি কি বিচাৰিছোঁ? আমি বিচাৰিছোঁ যে কোৰাণৰ বিশুদ্ধতা প্ৰমাণ হওক। সঁচা কোৰাণ কি?
ৰাজহুৱা কৰক। অসমত জমিয়ত উলেমা আছে, আৰু কিবা কিবি আছে, দেওবন্দী আছে, আমুকত আছে, তামুকত আছে, যত যিমান মুছলমান সংগঠন আছে, যত যিমান মুছলমান ধৰ্মীয় সংগঠন আছে, তেওঁলোকলৈ মই 72 ঘণ্টা সময় দিছোঁ কুটুম্ব সুৰক্ষা পৰিষদৰ ফালৰ পৰা। তেওঁলোকে কোৰাণৰ বিশুদ্ধতা প্ৰমাণ কৰক। আচলতে কোৰাণ কি? আৰু যেতিয়ালৈকে বিশুদ্ধতা প্ৰমাণ কৰিব নোৱাৰে, মাদ্ৰাছাত এই কোৰাণ, যিখন কোৰাণ ভয়ানক বুলি কৈছে, যিখন কোৰাণ একাংশ মুছলমানে ভুল বুলি কৈছে, যিবোৰ কোৰাণ, সেইবোৰ কোৰাণ বজাৰত কিন্তু উপলব্ধ হৈ আছে, সেইবোৰ অনতিপলমে বজাৰত নিষিদ্ধ কৰিব লাগে। 72 ঘণ্টা সময় দিছোঁ, মুছলমান সমাজে স্পষ্ট কৰক, নহ'লে ইতিমধ্যে আমি চিঠি লিখিছোঁ। ক'লৈ লিখিছোঁ? কিতাপো আছে আমাৰ হাতত, 2খনকৈ কিতাপ আমি এই বিষয়ত লিখিছিলোঁ যে শংকৰৰ দেশত অপ্ৰাসংগিক আজান কিয় আৰু ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ, এই 2খন কিতাপৰ উদ্ধৃতি দি এই 2খন কিতাপ লৈ কোৰাণক প্ৰশ্ন কৰি আমি মহামান্য আদালতলৈ আমি যাম। তাত গৈ আমি প্ৰশ্ন কৰিম, যদি এইখনত প্ৰকৃততে সেই ভয়ানক কথাবোৰ আছে, তেতিয়াহ'লে এই কিতাপখন, মানুহ হত্যাকাৰী এই কিতাপখন কেনেকৈ সমাজত প্ৰচলিত হৈ আছে, কেনেকৈ মানুহ হত্যা কৰাৰ শিক্ষা দৈনিক মাদ্ৰাছাত দিয়া হৈছে, এই কথাবোৰ আইনে আমাক উত্তৰ দিব লাগিব। কি দিয়ে নিদিয়ে আইনে আদালতে আমি নাজানো, কিন্তু আমি সোমবাৰে 72, আজিৰ পৰা 72 ঘণ্টা দিছোঁ, সোমবাৰে বা মঙলবাৰে আমি মহামান্য আদালতত এই কিতাপ জমা দি, কোৰাণৰ কপি জমা দি আমি তেওঁলোকক এই প্ৰশ্ন কৰিম, ইয়াৰ বিশুদ্ধতা প্ৰমাণ কৰি দিব লাগিব। যেতিয়ালৈকে বিশুদ্ধতা প্ৰমাণ নহয়, তেতিয়ালৈকে এইখন নিষিদ্ধ কৰি ৰাখিব লাগিব। কিন্তু তাৰ মাজতে এটা কথাত আমি এপ্ৰিচিয়েট কৰিব লাগিব যে তেওঁলোকে ক'ৰবাত হয়তো একাংশ মুছলমানে উপলব্ধি কৰিব পাৰিছে নিজৰ ভুলটো, সেইকাৰণে তেওঁলোকৰ ভাষ্য আমি সলনি দেখিছোঁ। এইটোত আমি ভাল পাইছোঁ। মোৰ আশ্ৰমত চাণক্যপীঠ চন্দ্ৰপুৰত যি আছে গুৱাহাটীত, তাতে 2জোপা ফুল গছ মই ফটো তুলি লৈ আহিছোঁ আপোনালোকৰ কাৰণে, মৰি গৈছিল এক প্ৰকাৰে। এজোপা জবা ফুল, এজোপা ধতুৰা, 2জোপা এক প্ৰকাৰে মৰি গৈছিল। মোৰ লগত থকা তালুকদাৰে কৈছে এইবোৰ মৰি যাব, এইবোৰ আৰু নহয়। মই বোলো ৰচোন, কেইদিনমান মৰম কৰোঁ, ভাল কথা কওঁ, ধুনীয়া কথা কওঁ, কিজানিবা যি উঠে। মই আপোনালোকে ফটো চালে ভাল পাব, এতিয়া যি উঠিছে, ওপৰ ফালটো মৰি গৈছে, তলফালৰ পৰা সেউজীয়া পাত ওলাইছে। তাৰমানে মৰম কৰিলে, যত্ন কৰিলে, ভাল কথা ক'লে মৰিবলৈ ধৰা কিবা জীৱ এটাৰ পৰা আকৌ প্ৰাণ ওলাই আহিব পাৰে। মই ক'ব এইটো খুজিছোঁ যে সন্ত্ৰাস, হত্যা, হিংসা, ধৰ্ষণে লেতেৰা কৰা, নষ্ট কৰা মুছলমান সমাজখনৰ মাজতো মানুহ থকা সেই সত্তাটো যদি আকৌ এবাৰ জি উঠিব খুজিছে, তেতিয়াহ'লে আমি সেইটোক আদৰণি জনাইছোঁ। আমি তেওঁলোকৰ সেই পুনৰুজ্জীৱিত হ'ব খোজা সেই চিন্তাটোক যদি প্ৰকৃতাৰ্থত হৈছে, আমি তেওঁলোকক সেইটোত ৱেলকাম কৰিছোঁ, আমি তেওঁলোকক সহযোগ কৰিবলৈ প্ৰস্তুত হৈ আছোঁ। কিন্তু কথাটো হ'ল যে তেওঁলোকে তেওঁলোকৰ এই ধৰ্মগ্ৰন্থখনৰ বিশুদ্ধতা প্ৰমাণ কৰিব লাগিব। এইটো তেওঁলোকৰ আগত আমি প্ৰত্যাহ্বান ৰাখিছোঁ 72 ঘণ্টাৰ কাৰণে। যদি 72 ঘণ্টাৰ ভিতৰত তেওঁলোকে এই বিষয়ত নিজৰ স্থিতি স্পষ্ট নকৰে, ৰাজহুৱাভাৱে কৰিব লাগিব, মোক ব্যক্তিগতভাৱে কৰিলে নহ'ব। যদি নকৰে, তেতিয়াহ'লে সোমবাৰ মঙলবাৰে 72 ঘণ্টাৰ পিছত আমি মহামান্য আদালতৰ ওচৰলৈ কোৰাণখন লৈ যাম। কি হয় নাজানো, আদালতে কি ক'ব মই ক'ব নোৱাৰোঁ, কিন্তু কোৰাণখন কিন্তু কাঠগড়াত উঠিব, সেইটো নিশ্চিত জানিব। 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হ'ল, শেহতীয়াকৈ এই যিটো ঘটনা ঘটিলে, পাকিস্তান সন্ত্ৰাসবাদীৰ দ্বাৰা যিটো ঘটনা পেহেলগামত ঘটিলে, ধৰ্মৰ ভিত্তিত ধৰ্ম সুধি সুধি হত্যা কৰা হ'ল, সেই কথাবোৰ ভুক্তভোগীসকলে কৈ আছে। বিভিন্ন সময়ত তেওঁলোকে কৈছে কি ধৰণে, হিন্দু হয়নে নহয় কথাটো সুধিছে। আৰু এই আচৰিত ধৰণে আমি সেইকাৰণে কৈছোঁ, সন্ত্ৰাসবাদী ধৰ্মত থকাটো এতিয়া মুছলমানে নিজে প্ৰমাণ কৰিছে। আমিতো কোৱা নাই সন্ত্ৰাসবাদীৰ কি ধৰ্ম, তেওঁলোকে প্ৰমাণ কৰিছে তেওঁলোকৰ ধৰ্ম আছে। কাৰণ যিসকলে মাৰিছে তেওঁলোকে হিন্দু হয়নে নহয় সুধিছে, মুছলমান হয়নে নহয় সুধিছে। ধৰ্মৰ ভিত্তিত তেওঁলোকে হত্যা কৰিছে। ধৰ্মৰ ভিত্তিত হত্যা কৰিবলৈ কোৰাণত লিখা আছে। যদি এইখনত ভুলকৈ লিখিছে, তেতিয়া ভুল কথা বজাৰত কিয় প্ৰচাৰ কৰি থকা হৈছে, ভুল কথা সমাজত কিয় প্ৰচাৰ কৰা হৈছে, ভুল কথা মছজিদ মাদ্ৰাছাত কিয় শিকোৱা হৈছে, এইবোৰ বন্ধ কৰিব লাগিবনে নাই? তাৰ কাৰণে যদি যুদ্ধ হ'ব লগাও আছে, হ'ব লাগিব প্ৰয়োজনত। কুৰুক্ষেত্ৰ যুদ্ধ হৈছিলে, কোনোবা যদি নিৰীহ মানুহ মৰিব লাগে, মৰিব লাগিব। কুৰুক্ষেত্ৰ যুদ্ধত কত নিৰীহ সৈন্য মৰিলে, কাৰ দুখ আছিলে তাত? কিন্তু ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে, সত্যতা বিচাৰিবলৈ যাওঁতে সকলোৱে, মই জানো ইয়াত কষ্ট সকলোৰে হ'ব, কষ্ট সকলোৱে পাব লাগিব। আমি ক'তো সংঘাত কামনা কৰা মানুহ আমি নহয়,
কিন্তু যেতিয়া স্পষ্ট আছে এই কথাবোৰ মুকলি কিয় নকৰে? মুছলমান সমাজে আহি কওক, এজন মুছলমান পণ্ডিতে কয়, 10জন মুছলমান পণ্ডিতে কৈছে এইবোৰ মিছা কথা। আমি কৈছোঁ গোটেই হিংসা, হত্যা, সন্ত্ৰাসবাদবোৰ মানৱ বিৰোধী হৈছে, সকলোৱে কৈছে। কিন্তু তেওঁলোকে কৈছে নহয়, তেওঁলোক ইছলাম, এক ছেকেণ্ড ৰ'ব, তেওঁলোক ইছলামৰ সপক্ষে হৈছে, তেওঁলোক ইছলামৰ সপক্ষে হৈছে। কাৰণ ইছলামত সেইবোৰ হালাল বুলি কৈছে, জন্নত পাব সেইবোৰ কৰিলে, মানুহক হত্যা কৰিলে, অমুছলমানক মাৰিলে, সেইবোৰ কথা ইয়াত লিখা আছে, মইতো কোৱা নাই। মোৰ প্ৰশ্ন হ'ল এই কথাখিনি যদি আছে এইখন শুদ্ধ কেনেকৈ হ'ল? আৰু মুছলমান পণ্ডিতে কৈছে এইখন ভুল কোৰাণ। তে শুদ্ধ কোৰাণ কোনখন? আমি সেইটো বিচাৰিছোঁ। এই কোৰাণৰ বিশুদ্ধতা প্ৰমাণ কৰিব মুছলমানেহে লাগিব। তেওঁলোকে সন্ত্ৰাসবাদী ধৰ্ম নাই বুলি কৈ গা সাৰিলেইতো নহ'ব। আমিও বিচৰা নাই নহয়। এতিয়া তেওঁলোকৰ গাত বোকা লাগিলে, অকণমান বোকা লাগিলে, গোটেই গাটোত, গোটেই সৰ্বশৰীৰটোত বোকা লাগিলে, তাৰপিছত যদি তেওঁলোকে কাপোৰযোৰ নসলায় বা কাপোৰযোৰ নোধোৱে, তাৰপিছতো যদি তেওঁলোকে নিজকে সত্য শুদ্ধ ধুনীয়া বুলি প্ৰতিষ্ঠা কৰিব খোজে, তেতিয়াহ'লে তেওঁলোকৰ আহি থকা প্ৰজন্মই তেওঁলোকক হাঁহিব। যোগ্য প্ৰজন্ম যদি তেওঁলোকৰ মাজত হয়, নতুবা হত্যা কৰা, হিংসা কৰা আৰু মানুহৰ তেজ খুৱাই হয়তো মুছলমানৰ শেষ পৰিচয় হৈ থাকিবগৈ, এই কথাটো কিন্তু আমি বিচৰা নাই। আমি সেইকাৰণে কৈছোঁ যে মোৰ আশ্ৰমত মৰিবলৈ ধৰা দুজোপা ফুলগছ যিধৰণে জি উঠিছে, তেনেকৈ আমি বিচাৰোঁ লেতেৰা হোৱা, হত্যা, হিংসা, ধৰ্ষণ, আততায়ী, বিভিন্ন কথাৰে লেতেৰা হোৱা, নষ্ট হোৱা ইছলাম ধৰ্মটো পুনৰ উজ্জীৱিত হৈ উঠক, মানুহ হৈ উঠক, অসুৰ আততায়ীৰ পৰা তেওঁলোক আগবাঢ়ি আহি এটা পৰ্যায়লৈকে আহক, সেইটো কিন্তু আমি কামনা কৰোঁ। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব আৰু আপোনালোকৰ কমেণ্ট নিশ্চয় জনাব। ধন্যবাদ। আজিলৈ ইমানে, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।